নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিটো পৰিয়ালে বছৰত পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুছলমান সমাজৰ ঘোৰ বিৰোধী লৰিণজ্যোতি গগৈ। লৰিণজ্যোতি গগৈৰ বিৰুদ্ধে গুজৰি উঠিল এআইইউডিএফ দলের মুরব্বী বদরুদ্দিন আজমল। নিবনুয়া যুবক যুবতীর বাবে ভাল খবর, 25,000 আরক্ষীর চাকরি, 75,000 শিক্ষকৰ চাকৰি দিয়া হব। ইন্টারভিউৰ কাৰণে সাজু হওক আপুনিও। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ। অসমৰ প্ৰতিটো পৰিয়ালে বছৰত পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ। বিহু আৰু দুৰ্গা পূজাত ৰাইজলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ। বিহু দুৰ্গা পূজাত পাব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। মাহ মৰা নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰপিছত জনাই আছে আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মুছলমানৰ শত্ৰু লৰিণজ্যোতি গগৈ। লৰিণজ্যোতি গগৈয়ে এনআৰচিৰ পৰা লাখ লাখ মুছলমানৰ নাম কটাইছে। লৰিণজ্যোতিৰ দলৰ টিকট লোৱা আৰু সমৰ্থন কৰা সকলো মুছলমানৰ শত্ৰু। লৰিণজ্যোতিৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ অভিযোগ আজমলৰ। বিদেশত বহি দাড়ি টুপি পিন্ধি লৰিণক সমৰ্থন কৰা সকল কঠোৰ সমালোচনা আজমলৰ। ইন্নাকান্দিৰ নিৰ্বাচনী সভাত লৰিণৰ বিৰুদ্ধে সৰব এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল। বিজেপি প্ৰাৰ্থীক সমৰ্থন কৰা সকলক মুছলমানৰ শত্ৰু আখ্যা মৌলানা বদৰুদ্দিন আজমলৰ। নিৰ্বাচনৰ পূৰ্বে লৰিণজ্যোতি গগৈক লক্ষ্য কৰি আজমলৰ বিস্ফোৰণ মন্তব্য। তাৰপিছত জনাই আছে আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নতুনকৈ 25,000 যুৱক যুৱতীক দিয়া হব আৰক্ষীত নিযুক্তি। চৰকাৰ গঠন কৰি আৰম্ভ হব নিযুক্তি প্ৰক্ৰিয়া। পুনৰ 2 লাখ যুৱক যুৱতীক নিযুক্তি দিয়া হব চৰকাৰী চাকৰিত। গঠন কৰা হব দুটাকৈ নতুন কামাণ্ডো বেটেলিয়ান। 75,000 শিক্ষকৰ চাকৰি ওলাব। শদিয়াত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নতুনকৈ 75,000 যুৱক যুৱতীক দিয়া হব আৰক্ষীত নিযুক্তি। চৰকাৰ গঠন কৰি আৰম্ভ হব নিযুক্তি প্ৰক্ৰিয়া। পুনৰ কৈছো, 2 লাখ যুৱক যুৱতীক নিযুক্তি দিয়া হব চৰকাৰী চাকৰিত। গঠন কৰা হব দুটাকৈ নতুন কামাণ্ডো বেটেলিয়ান। ৰাজ্যত নতুনকৈ আৰু 75,000 শিক্ষকৰ চাকৰি ওলাব। শদিয়াত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।